গৰাখহনীয়াৰ ফলত বলাইপাথাৰ গাঁৱত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ মাটি ভেটি উচন হৈছে আৰু শ বিঘা খেতি মাটিও এই নদীৰ বুকুত যা গৈছে। মই উপস্থিত আছোঁ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত আৰু এই বলাইপাথাৰ গাঁৱৰ এটা ভুক্তভোগী পৰিয়ালৰ ওচৰত মই উপস্থিত আছোঁ। ইয়াতে বেকী নদীৰ এটা হুটি ওলাইছে আৰু এই বেকী নদীৰ হুটিয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি ইয়াতে তামোলৰ গছ বাঁহ গছকে ধৰি বিভিন্ন গছ গছনি নদীৰ বুকুত যা গৈছে। তাৰ লগতে বহুতকেইটা পৰিয়ালৰ ঘৰ দুৱাৰো বেকী নদীৰ বুকুত যা গৈছে। ইয়াতে ভুক্তভোগী এটা পৰিয়ালৰ ঘৰৰ চোতালৰ মাজেৰে নদীখন বৈ গৈছে, যাৰ ফলত এওঁলোকৰ ঘৰ দুৱাৰ বেকী নদীত যা যোৱাৰ লগতে অৱশিষ্ট যিখিনি ঘৰ দুৱাৰ আছিল তেওঁলোকে ইয়াৰ পৰা ভাঙি নিৰাপদ স্থানত তেওঁলোকে ৰাখিছে। যদিও বৰ্তমান মুকলি আকাশৰ তলত এইদৰে তেওঁলোকে জীয়াতু ভুগিব লগা হৈছে। ভুক্তভোগী পৰিয়ালৰ কাষলৈ যাব খুজিছোঁ। ইয়াতে কি ধৰণৰ তেওঁলোকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এইদৰে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানত তেওঁলোকে ৰাখিছে। ইয়াতে এগৰাকী ব্যক্তি আছে, আমি জানিম কি ধৰণৰ ক্ষতি হৈছে, বেকী নদীৰ গৰাখহনে কি ধৰণৰ ক্ষতি কৰিছে। তাৰমানে বেকী নদীৰ প্ৰবল খহনীয়াৰ ফলত এইটো আপোনাৰ কাউৰজাহীৰ পৰা কলগাছিয়ালৈ সোঁত এটা বৈ গৈছে। এই সোঁতে বহুখিনি কেইটা পৰিয়ালৰ ঘৰ একদম বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তেখেতৰ থকাৰ কাৰণে মাটি বাৰীও নাই। বেলেগ এটা স্থানত মুক্ত আকাশৰ তলত তেখেতে কোনোমতে ঠাই বিচাৰি তাতে কোনোমতে আশ্ৰয় লৈছে। তেখেতৰ পৰিস্থিতিটো আপোনালোকেও চাইছে, আমিও চাই আছোঁ, বিৰাট বেয়া। আৰু এইটো কাৰ পৰিয়াল, কি এইটো আমাৰ আত্মীয় আৰু নুৰুল ইছলাম তেখেতৰ পৰিয়াল। আৰু এইটো কিমানটা পৰিয়াল এই অঞ্চলৰ পৰা নদীত আপাতত ধৰক 30-40টামান পৰিয়াল এইটো স্ৰোতে বেয়াকৈ ক্ষতিসাধন কৰিছে। আৰু এইটো স্ৰোত যিদৰে বৈ গৈছে, ভৱিষ্যত আমাৰ কলগাছিয়ালৈ যোৱাৰ এটা সম্ভাৱনা আছে। আৰু এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম কি ধৰণৰ ক্ষতি কৰিছে গৰাখহনীয়াৰ ফলত, কি ধৰণৰ আপোনালোকৰ ক্ষতি হৈছে। এইটো নদী আগৰ পৰা ভাঙি মাটি বাৰী যিখিনি আছিল এইখিনি 30-40 ঘৰ আছিল আগত, সেইটো ভাঙছে। তাৰপিছত আৰু যে 150মান ঘৰ আছে, এইবিলাক চব ভাঙি আছে, নদী আহি আছে। আৰু কিবা বেকী নদীৰ ভান চান মোৰ দিয়া নাই বা ML একো অহা নাই। এয়া হ'ল বেকী নদী। এই বেকী নদীৰ ফালৰ পৰা ইয়াতে বলাইপাথাৰলৈ এক বিকল্প হুটি ওলাই আহিছে আৰু এই হুটিয়ে ব্যাপক গৰাখহনীয়া আৰু ৰুদ্ৰমূৰ্তি ধাৰণ কৰি কেইদিনৰ ভিতৰতে এই বলাইপাথাৰ গাঁৱৰ কেইবাটাও পৰিয়াল উচন কৰিছে। ইয়াতে মই উপস্থিত হৈছোঁ আন এটা ভুক্তভোগী পৰিয়ালৰ গৃহত। এই গৰাখহনীয়া এতিয়ালৈকে কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কোনো চৰকাৰ বা প্ৰশাসনে কৰা নাই। ইয়াতে এগৰাকী ব্যক্তি আছে, আমি জানিম কি ধৰণৰ ক্ষতি হৈছে আপোনালোকৰ। এই জায়গাটা 2-3 দিনের ভিতরে একদম সোতা একটা বাড়িয়ে গেল। কাউরজাহি বলাইপাথার একদম খার বালি সুতির পাতা নিয়ে সোতাটা বাড়িয়ে গেল। 40-50টা বাড়িঘর একদম হাতে ভেঙে গেল গা। এখন তারা কোথায় থাকবো, কোনো জায়গা বাসা নাই, মাটি বেড়ি নাই। এখন একটা সরকারি ঘর ফাঁসাল, সরকারি ঘরটা ভেঙে নিয়ে গেছে, কেন উপায় নাই। এক কিস্তি উঠেছে, আর তো উপায় নাই। এই ঘরটা কোথায় রাখছে, রাস্তাঘাটে গেছে, মানুষের কোনো গতি নাই। কোন একটা আমাকে প্রতিনিধি তারাও কিন্তু সারা দিল না, এই জায়গায় আইলেও না কোনো একটা মানুষ। বেকী নদীৰ গৰাখহনীয়াই কি ধৰণৰ ক্ষতি কৰিছে কওকচোন। বেকী নদী গৰাখহনীয়াই বহুত ক্ষতি কৰিছে। এইফালে চাওক, দুনিয়াৰ মাটি জমিন ঘৰ বাৰী বস্তি বাৰী কৰি থাকি আছিল মানুহবিলাক, এতিয়া চব ভাঙি চুৰি একদম নদীত লৈ গৈছে, চব একো নাই। এতিয়া আমি কওঁ যে চৰকাৰে এইটো কি কৰিব, আমাৰ ধান ক'ত হ'ব, এইবিলাক পানী খহনীয়া চব খহি গৈছে। আমাৰ এতিয়া ঘৰ উঠোৱাৰ জেগা নাই। আমি কোনোবা বাটত আছোঁ, কোনোবা বেলেগৰ ঘৰত আছোঁ। এতিয়া আমি কওঁ যে চৰকাৰে অতি সোনকালে আমাৰ এই ব্যৱস্থা লয় যেন, আৰু আমাৰ MP ML আছে, সিহঁতেও আহি চাই যেন, আমি এইটো অনুৰোধ ৰাখিছোঁ। আৰু এগৰাকী ভুক্তভোগী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। আচ্ছা, আপোনাৰ কি ধৰণৰ ক্ষতি হৈছে কওকচোন। মোৰ এইটো হুটিটো যি দেখিছে, এই হুটিৰ মাজতে এই অলপ কেইদিন আগতে এইফালেদি হুটি ওলাইছে। গতিকে এই হুটিৰ মাজতে মোৰ ভিটা মাটি সহকাৰে 2 বিঘা মাটি আছিল, বাৰী মাটি, গোটেইখিনি এতিয়া নদীৰ কবলত। আৰু কিমান মানুহৰ ক্ষতি হৈছে? গতিকে এই লগতে আৰু 50-60টা পৰিয়াল ক্ষতি হৈছে। আমি ক'ত থাকিম, আমাৰ নিজাববীয়া আৰু বেলেগ মাটি নাই। গতিকে এইখিনি মাটি আছিল। আৰু এইটো যিটো য'ত মই থিয় হৈ কথা কৈ আছোঁ, এইটো এটা পৰিয়াল, ইয়াৰো এইখিনি মাটি ঘৰ বনাই আছে। অলপ খেতি মাটি আছিল, সেইখিনিও ভাঙি লৈ গ'ল। আৰু তেওঁৰো ঘৰ এতিয়া তেওঁৰ এই চৰকাৰী আৱাস পাইছে, এই চৰকাৰী আৱাস তেওঁ বনাই আছে।
এতিয়া ক'ত বনাব এই ভাঙি লৈ যায় আকৌ ক'ত এইটো কৰিব গতিকে চৰকাৰৰ ফালৰ পৰা প্ৰথম কিস্তিৰ টকা পাইছে এতিয়া যদি ভিটি মাটি বা সেনেকুৱা পিকচাৰ দিব নোৱাৰে পঞ্চায়তক এই বাকী টকাখিনিও নাপাব গতিকে তেওঁ এতিয়া ক'ত ঘৰ